হেল্ল' এভৰিৱান কি খবৰ সকলোৰে মই কল্প শইকীয়া চাওকচোন এইটো হৈ গ'ল কেৰকেটুৱা আমি সদায় দেখি থাকোঁ এই সৰু প্ৰাণীটো সদায় ব্যস্ত থাকে নহয়নে যেন জীৱনৰ প্ৰতিটো মুহূৰ্ততে কাৰোবাৰ বাবে কিবা কৰিব লাগে মানুহৰ জীৱনৰ দৰে নিসংগ প্ৰকৃতিৰ মাজতো তেওঁলোকে নিজৰ ঘৰ বনায় সাঁচি ৰাখে আৰু সন্তানৰ যত্ন লয় সঁচাকৈ কেৰকেটুৱাটোৱে আমাৰ জীৱনৰ এটা সজীৱ প্ৰতিচ্ছবি আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ এই সৰু প্ৰাণীটোৰ মধুৰ ব্যস্ততাৰ সৈতে কাৰণ জীৱন মানে দৌৰ মৰম আৰু দায়িত্ব ক'ত জানো তুমি আমি ফুফুলে জানি আমি বৰষুণত ছাতিলৈ ফুফুলে আহিছা নতুন দিন নতুন দায়িত্ব আহিছে আমাৰ ছোৱালী জীৱন আগবাঢ়ি গৈ থাকে আজি সকলোৱে নিজৰ নিজৰ কৰ্তব্যত সাজু নাপিত জনো আহিছিল নিজৰ কৰ্ম কৰিবলৈ সময়মতে আহি নিজৰ দায়িত্ব পালনত ব্যস্ত যদিও পেছাত এজন নাপিত তেওঁ এজন আমাৰ পৰিয়ালৰ বন্ধু আমাৰ দেউতাক দেখিলোঁ মাতৃৰ মৃত্যুৰ বিষাদ স্বত্তেও আজি নপুৰুষৰ শ্ৰাদ্ধৰ কামত পূৰ্ণ মনোযোগেৰে ব্যস্ত জীৱনে কোনোবেলি বিশ্ৰাম নিদিয়ে কিন্তু দায়িত্ববোধ আৰু এই সংসাৰৰ টানেই মানুহক আগুৱাই নিয়াৰ শক্তি আৰু আজি এই বিশেষ দিনটোত ডক্টৰ বৃদ্ধেন্দ্ৰনাথ শইকীয়া ছাৰ আমাৰ ঘৰলৈ আহিলে আমাৰ দুখত ভাগ ল'বৰ বাবে তেওঁৰ উপস্থিতিয়ে আমাৰ মনত এটা অজান আশ্বাস আৰু শান্তিৰ স্পৰ্শ দি গ'ল আৰাধ্যাই তেওঁৰ কোলাত গৈ উঠিল বিনা শব্দে যেন এটি নিৰ্মল মৰমৰ বন্ধনে তেওঁলোকক একে কৰি তুলিলে এই দৃশ্যটো সত্যই হৃদয়স্পৰ্শী আছিল ছাৰৰ সহানুভূতি মৰম আৰু আত্মীয়তাই আমাৰ পৰিয়ালৰ বাবে এক অমূল্য উপহাৰ তেওঁক আমি পৰিয়ালৰ এজন অভিভাৱক হিচাপে অনুভৱ কৰোঁ আজিৰ এই সময়ত আমাৰ লগত থকাৰ বাবে হৃদয়ৰ গভীৰতাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমাৰ নাম শুনি আছে এই প্ৰভু দেখিছা যি পাৰিছোঁ তোমাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ তেওঁ বহি শুনি আছে প্ৰভু দেখিছা আগ পাছ ভুল ভ্ৰান্তি সুৰ সঞ্চাৰ গৰ্ব অহংকাৰ বহু নথগতি অপৰাধ হ'ব পাৰে ইয়াত শত সহস্ৰ কোটি পাতখিনি খামাৰ যেন এই কলৰ দায়দক খামা দি বহু দেখিছা এই ছোৱালীজনী অপাৰ সাগৰত পৰি আছে আৰু ভালে কুশলে ভগৱন্তই যি দিছে ভাল বেয়া অনেকখিনি অপৰাধ আছে ভগৱন্তই তোমাৰ কোলাত ল'বলৈ যি দিছে ভাল প্ৰভু ভালে কুশলে যেন প্ৰভু দুখক ক্ষমা কৰি দোকানে ঠাই ধৰি তোমালোকক ওলোৱা সোমোৱা গোৱা খোৱা বোৱা অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্বপৰাধখিনি মৰ্ষণ কৰি নিজ গুণে প্ৰসন্ন হৈ তোমালোকৰ দুখী ক্ষমাৰ যেন কৃপাময় যেন কৃপা কৰিব লাগে প্ৰাৰ্থনা হৰি